নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন এছএমৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' আমি আলোচনা কৰি আছোঁ জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাব। লগতে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক আমি এইখন গাইডবুক ৰেকমেণ্ড কৰিব বিচাৰিছোঁ, কিয়নো এইখন গাইডবুকত আপোনালোকে চিলেবাছ অনুসৰি ইংলিছ, ছায়েন্স, মেথমেটিক্স তিনিওটা বিষয়ৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। গতিকে আপোনালোক যিসকলে নাৰ্ছ হোৱাৰ সপোন মনত পুহি ৰাখিছে, গতিকে এণ্ট্ৰেন্স এক্সামত আপোনালোকে খুব ভাল ফল প্ৰদৰ্শন কৰিব লাগিব, তেতিয়াহে আপোনালোকে নাৰ্ছিঙত ছিট লাভ কৰিব চৰকাৰীভাৱে। গতিকে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। এইখন গাইডবুকৰ পৰা যোৱা বৰ্ষত 80%তকৈও অধিক কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে আপোনালোকে নিৰ্ভয়ে এইখন গাইডবুকৰ পৰা খুব ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। যিসকলে ডাউনলোড কৰা নাই সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব, অসমীয়াতে পঢ়িব পাৰিব। গতিকে এইখন গাইডবুকৰ জৰিয়তে আপোনালোকে নাৰ্ছত ছিট লোৱাত যথেষ্টখিনি সহায় হ'ব। ডাউনলোড কৰি ল'ব পাৰিব। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' প্ৰথম কুৱেশ্যনটো দিয়া আছে, যদি পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰে ইয়াৰ পৰিৱৰ্তন হয়। অপশ্যনসমূহ দিয়া আছে কম্পনাংক, বেগ, তৰংগ দৈৰ্ঘ্য আৰু কোনো পৰিৱৰ্তন নহয়। যদি পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰে তেতিয়া কি পৰিৱৰ্তন হয়? চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, ভেল'চিটি। বেগৰ পৰিৱৰ্তন হয়। যেতিয়া পোহৰ এটা মাধ্যমৰ পৰা এটা মাধ্যমলৈ গতি কৰে তেতিয়া বেগৰ পৰিৱৰ্তন হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, বৈদ্যুতিক বিভৱৰ একক ভোল্ট সমান, এইটো ভোল্ট হ'ব লাগিছিল, বৈদ্যুতিক বিভৱৰ একক ভোল্ট সমান কিমান? চ' জুল কুলম, কুলম জুল, নিউটন পাৰ কুলম আৰু জুল পাৰ নিউটন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, জুল পাৰ কুলম। বৈদ্যুতিক বিভৱৰ একক ভোল্ট সমান জুল পাৰ কুলম। ঠিক আছে, অপশ্যন এ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, তলৰ কোনটো তাপদৃঢ় প্লাষ্টিক? অপশ্যনসমূহ দিয়া আছে বেকেলাইট, PVC, পলিথিন, লাইলন। ইয়াৰে কোনটো তাপদৃঢ় প্লাষ্টিক হয়? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, বেকলাইট। বেকলাইট হৈছে তাপদৃঢ় প্লাষ্টিক। তাপদৃঢ় প্লাষ্টিক মিনছ যিটো প্লাষ্টিক তাপ পালেও গলি নাযায়, চ' সেইটো তাপদৃঢ় প্লাষ্টিক বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, গেছলিনৰ উতলাংকৰ পৰিসৰ কিমান? গেছলিনৰ উতলাংকৰ পৰিসৰ অপশ্যনসমূহ দিয়া আছে 300 ডিগ্ৰীৰ পৰা 200 ডিগ্ৰী চেলচিয়াছ। অপশ্যন বি আছে 175 ডিগ্ৰীৰ পৰা 275 ডিগ্ৰী চেলচিয়াছ। অপশ্যন চি আছে 175 ডিগ্ৰীৰ পৰা 275 ডিগ্ৰী চেলচিয়াছ আৰু অপশ্যন ডি আছে 350 ডিগ্ৰীৰ পৰা 700 ডিগ্ৰী চেলচিয়াছ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 175 ডিগ্ৰীৰ পৰা 275 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত গেছলিনৰ উতলাংকৰ পৰিসৰ হয়। গেছলিনৰ উতলাংকৰ পৰিসৰ 175 পৰা 275 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত। তাৰপিছৰ কুৱেশ্যনটো দিয়া আছে, শব্দ তৰংগ কি? ছাউণ্ড ৱেভ শব্দ তৰংগ কি? অপশ্যনসমূহ দিয়া আছে যান্ত্ৰিক তৰংগ, অনুদৈৰ্ঘ্য তৰংগ, চাপ তৰংগ, ওপৰৰ আটাইকেইটা শুদ্ধ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, ওপৰৰ আটাইকেইটা শুদ্ধ। ডেট মিনছ শব্দ তৰংগ মানে যান্ত্ৰিক তৰংগ, অনুদৈৰ্ঘ্য তৰংগ বা চাপ তৰংগ আটাইকেইটা বুজায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, শব্দ তৰংগৰ ক্ষেত্ৰত তলত দিয়াবোৰৰ ভিতৰত অশুদ্ধ উক্তিটো বাছি লোৱা। ইয়াতে 4টা অপশ্যন দিয়া আছে, ইয়াৰে পৰা কোনটো উক্তি অশুদ্ধ হয়? শব্দ তৰংগৰ ক্ষেত্ৰত কোনটো উক্তি অশুদ্ধ হয় আমাক বাছি উলিয়াব দিছে। অপশ্যন এ আছে উষ্ণতা বাঢ়িলে শব্দৰ বেগ বাঢ়ে। অপশ্যন বি আছে বায়ুশূন্য মাধ্যমত শব্দই গতি কৰিব নোৱাৰে। অপশ্যন চি আছে শব্দ তৰংগ হ'ল অনুদৈৰ্ঘ্য তৰংগ। নেক্সট অপশ্যন ডি দিয়া আছে শব্দ তৰংগ হ'ল অনুপ্ৰস্থ তৰংগ। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি। ইয়াত অপশ্যনসমূহত থকা অশুদ্ধ উক্তিটো হৈছে অপশ্যন নম্বৰ ডি, শব্দ তৰংগ হ'ল অনুপ্ৰস্থ তৰংগ। শব্দ তৰংগ অনুপ্ৰস্থ তৰংগ নহয়, গতিকে অপশ্যন নম্বৰ ডি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, অনুভূমিক দিশত সমবেগেৰে গৈ থাকিলে তলৰ কোনটো সত্য নহয়? অপশ্যনসমূহ দিয়া আছে গতীয় শক্তি ধ্ৰুৱ, স্থিতি শক্তি ধ্ৰুৱ, স্থৈতিক শক্তি কমিব আৰু গতি শক্তি বাঢ়িব। নেক্সট দিয়া আছে স্থিতি শক্তি আৰু গতি শক্তি দুটা একে থাকিব। তো চাওক, অনুভূমিক দিশত সমবেগেৰে গৈ থাকিলে বস্তু এটাৰ স্থৈতিক শক্তি কমিব আৰু গতি শক্তিটো বাঢ়িব। অপশ্যন নম্বৰ চি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, তলৰ কোনটো লব্ধ একক নহয়? লব্ধ হ'ব লাগিছিল। তলৰ কোনটো লব্ধ একক নহয়? অপশ্যনসমূহ দিয়া আছে বৰ্গমিটাৰ, কিলোগ্ৰাম, নিউটন আৰু জুল। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, কিলোগ্ৰাম। কেজিটো লব্ধ একক নহয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, 3টা কাৰ্বন
আৰু এডাল দ্বিবান্ধনীযুক্ত হাইড্ৰকাৰ্বনটো চিনাক্ত কৰিব দিছে অপশ্যন 4টা দিয়া আছে পেণ্টিন প্ৰপাইন প্ৰপিন আৰু প্ৰপাইল সো তিনিটা কাৰ্বন থকা আৰু এডাল দ্বিবান্ধনীযুক্ত হাইড্ৰকাৰ্বন কোনটো হ'ব ইয়াৰ এনসাৰ হ'ব অপশ্যন নম্বৰ সি প্ৰপিন প্ৰপিন হৈছে তিনিটা কাৰ্বন আৰু এডাল দ্বিবান্ধনীযুক্ত হাইড্ৰকাৰ্বন অপশ্যন নম্বৰ সি শুদ্ধ এনসাৰ প্ৰপিন নেক্সট কোৱেশ্যনটো দিয়া আছে এলকাইনৰ সাধাৰণ সংকেত হল এলকাইনৰ সাধাৰণ সংকেত কি সুধিছে সো অপশ্যন 4টাৰ 4টা অপশ্যনে ভুল হয় সাধাৰণতে এলকাইনৰ সাধাৰণ সংকেতটো হ'ব CnH2n-2 এইটো হৈছে এলকাইনৰ সাধাৰণ সংকেত মনত ৰাখিব অপশ্যনসমূহত লিখাৰ অসুবিধাৰ কাৰণে ভুল হৈ গ'ল অপশ্যন কেইটা এলকাইনৰ সাধাৰণ সংকেত এইটো CnH2n-2 এলকাইনৰ সাধাৰণ সংকেত নেক্সট কোৱেশ্যনটো দিয়া আছে কোনখন দাপনে যথাযথ পৰিবৰ্ধিত আৰু আপাত প্ৰতিবিম্ব গঠন কৰে অবতল উত্তল সমতল আৰু অপশ্যন ডি দিয়া আছে এ বি সি তিনিটা শুদ্ধ সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ এ অবতল দাপনে যথাযথ পৰিবৰ্ধিত আৰু আপাত প্ৰতিবিম্ব গঠন কৰে অবতল দাপন অপশ্যন এ শুদ্ধ এনসাৰ নেক্সট কোৱেশ্যনটো দিয়া আছে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন সম্ভৱ হয় অপশ্যন 4টা দিয়া আছে ইয়াৰে কোনটোত আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন সম্ভৱ হয় মাত্ৰ হীৰাৰ ক্ষেত্ৰত লঘুতৰ মাধ্যমৰ পৰা পোহৰ ঘনতৰ মাধ্যমলৈ গতি কৰিলে ঘনতৰ মাধ্যমৰ পৰা পোহৰ লঘুতৰ মাধ্যমলৈ গতি কৰিলে আৰু অপশ্যন ডি দিয়া আছে কেৱল মৰুভূমি অঞ্চলত সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ সি ঘনতৰ মাধ্যমৰ পৰা পোহৰ লঘুতৰ মাধ্যমলৈ গতি কৰিলে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন গঠন হয় বা সম্ভৱ হয় খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্যন আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন কেতিয়া সম্ভৱ হয় যেতিয়া পোহৰ ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গতি কৰিব তেতিয়া আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন গঠন হয় অপশ্যন সি শুদ্ধ এনসাৰ সো আজিৰ এই ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিলোঁ আগলৈ চিলেবাছ অনুসৰি আটাইকেইটা টপিকৰ কুৱেশ্যন এনসাৰসমূহ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব ধন্যবাদ